মই আকৌ কওঁ যে মানুহ এজন খুব চোকা, তেওঁ ডাঙৰ বিজ্ঞানী, তেওঁৰ দিনটো বেয়া হৈ গ'ল, গাটো কাম কেনেকৈ কৰিব? মই পলিটিচিয়ান, মোৰ আপোনালোকে যদি মোৰ স্কেডিউলটো জানে, মই 30 days 29 days কাম কৰিব লাগিব। একদিনো মই ৰেষ্ট নাপাওঁ, তথাপিতো একদিন মই কৰোঁ বুলি ভাবি লৈছোঁ। কালি মই কাৰোবাক কৈ আছিলোঁ, মোৰ লগত যিকেইজন চিকিউৰিটি থাকে তেওঁলোকে 20 দিন ডিউটি কৰে মাহত। যিকেইজন মোৰ লগত ল'ৰা থাকে, মোৰ ভাইটি নিচিনা হয় বা মোৰ পিএ টাইপো হয়, তেওঁলোকে খুব বেছি 15 দিন বা 16 দিন কাম কৰে। আৰু মই কাম কৰোঁ মিনিমাম 30 days 29 days। মই কেতিয়াবা ধেমালি কৰি কওঁ যে 2খন গাড়ী নহ'লে মোৰ লগত গাড়ীও পাত্তা নাপায়। এখন গাড়ীটো মাজে মাজে হেৰিত যায়, ৱৰ্কশ্বপত যায়, মানে গাড়ী বেয়া হয়, কিন্তু মই বহিব নোৱাৰোঁ। মই কি কৰোঁ, যদি মোৰ গা বেয়া মই ইনজেকশ্যন লৈও গৈ মিটিং কৰিব লাগে। কালি মোৰ তেনেকুৱা হৈছে। পৰহি মই ইয়াৰ পৰা গৈ আছিলোঁ লামডিঙত মিটিং কৰিলোঁ। প্ৰথমে জাগিৰোডত ৰাতিপুৱা মিটিং কৰিলোঁ, গুৱাহাটীৰ পৰা ওলাই। তাৰ পৰা লামডিঙত মিটিং কৰিলোঁ। লামডিঙৰ পৰা গ'লোঁ হাফলঙত। লামডিঙৰ পৰা উঠি মোৰ অলপ গাটো বেয়া হৈ আছিলে, মোৰ চৰ্দি কাহ হৈ আছিলে, অলপ ভাইৰেল ফিভাৰ টাইপ হৈ আছিলে, অলপ খুব ভাষণ দিব লগা হ'ল। প্ৰায় 45 মিনিট জোৰে ভাষণ দিব লগা হ'ল, গাটো অলপ বেয়া হ'ল। তাৰপাছত মই কিবা কিবিকে গৈ মই হাফলং পালোঁ। হাফলঙত যোন মোৰ লগৰ ল'ৰা আছে তেওঁলোকক কৈছোঁ ডক্টৰ আনি থ'ম বুলি। তাতে মই ইনজেকশ্যন ল'ব লগা হ'ল, পেণ্টম ইনজেকশ্যন ল'লোঁ। তেনেকৈ মই মানুহ লগ কৰিলোঁ। কালি ৰাতিপুৱা আকৌ মোৰ 3খন মিটিং, আকৌ মই গুৱাহাটীলৈ আহিব লাগিব। ৰাতিপুৱা আকৌ মই ইনজেকশ্যন লৈছোঁ। মই ঠিক নাই বুলি ৰিস্ক নলওঁ, আকৌ এটা মই পেণ্টম ইনজেকশ্যন লৈছোঁ। গতিকে মই কি কৰোঁ, মই বেমাৰ হ'লেও ইনজেকশ্যন লৈ টেবলেট খায়ো মই গৈ কৰিবই লাগিব। মোৰ কাৰণে মই এদিনো মই মিছ কৰিব নোৱাৰোঁ। মোৰ কাৰণে হেল্থটো বিৰাট ইম্পৰ্টেণ্ট, মোৰ কাৰণে হেল্থ ডিপাৰ্টমেণ্টটো বিৰাট ইম্পৰ্টেণ্ট, মোৰ কাৰণে ডক্টৰজন বিৰাট ইম্পৰ্টেণ্ট, মোৰ কাৰণে হেল্থৰ ৰিলেটেড প্ৰত্যেকজন মানুহ ইম্পৰ্টেণ্ট।